নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু নদী গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিশ্বাসী বন্ধু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আজি জানুৱাৰীৰ 15 জানুৱাৰীত কেনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আজি আপোনালোকৰ বাবে লৈ আহিছোঁ যদি আপোনালোকে চাব বিচাৰে ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আমাৰ বিশ্বাসী বন্ধুত আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব তো বন্ধুসকল আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা বিষয়া কোন অপশ্যনকেইটা আপোনালোকে চাই ল'ব শুদ্ধ উত্তৰটো দিবলৈ ট্ৰাই কৰিব ইয়াতে অপশ্যন আছে ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় মোক কমেণ্ট কৰি জনাব কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা বিষয়া হৈছে নীনা সিং অপশ্যন বি ইজ ৰাইট আনসাৰ ওকে নীনা সিং হৈছে শুদ্ধ উত্তৰ ইয়াৰ টপিকৰ ওপৰত কেইটামান কথা মই আপোনাক কৈ দিওঁ আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ দায়িত্ব দিয়া 1.65 লাখ শক্তিশালী বাহিনীটোৰ বাবে প্ৰথমবাৰৰ বাবে CISFৰ জ্যেষ্ঠ বিষয়া নীনা সিঙে CISFৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছে 1989 চনৰ বেছৰ ৰাজস্থানৰ কেডাৰ বিষয়া হিচাপেও 3 দশকৰো অধিক সময় ধৰি বিদ্যুৎ বিৰোধিতা VVIP নিৰাপত্তা প্ৰশিক্ষণ আৰু সতৰ্কতাৰ দৰে বিভিন্ন পুলিচিং ভূমিকাত কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁৰ অগ্ৰণী কাৰ্যকালে নিম্ন পদবীৰ কৰ্মীসকলৰ বাবে পেছাদাৰিত্ব আৰু কল্যাণমূলক পদক্ষেপৰ এক নতুন যুগৰ সূচনা কৰিব বুলি আশা কৰা হৈছে প্ৰযুক্তি চালিত ব্যৱস্থা HR আৰু ঔদ্যোগিক সুৰক্ষাৰ দৰে ডোমেইনৰ বিষয়ে অভিজ্ঞতাৰ সৈতে সিঙে CISFৰ নেতৃত্ব দিবলৈ সুসজ্জিত বুজি পাইছে নেক্সট কোৱেশ্চন নম্বৰ 2 জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছ হয় আপোনাৰ জানুৱাৰী মাহটো যিকেইটা কাৰেণ্ট এফেয়াৰ্ছ আছে গোটেইকেইটা লৈ অহা হৈছে আপোনালোকে চাবলৈ নাপাহৰিব শেষলৈকে ওকে শেহতীয়াকৈ মানে জানুৱাৰী 2024ত শেহতীয়াকৈ উইছেট নামৰ নেনো ছেটেলাইট মুকলি কৰি বাতৰি শিৰোনাম দখল কৰা লাল বাহাদুৰ শাস্ত্ৰী ইনষ্টিটিউট অফ টেকনলজি ফৰ উইমেন LBSITW কোনখন চহৰত অৱস্থিত আপোনালোকে ক'ব লাগে লাল বাহাদুৰ শাস্ত্ৰী ইনষ্টিটিউট অফ টেকনলজি ফৰ উইমেন ক'ত অৱস্থিত ক'ত আছে কোনখন চহৰত আছে আৰু শেহতীয়াকৈ কি কৰিছিল উইছেট নামৰ নেনো ছেটেলাইট এটা মুকলি কৰিছিল এই ইনষ্টিটিউটে গতিকে জানুৱাৰী মাহত 2024 তে এটা ছেটেলাইট মুকলি কৰিছিল আৰু এই যিখন ইনষ্টিটিউট এই ইনষ্টিটিউটখন ক'ত আছে আপোনালোকে মোক জনাওকচোন বাৰু ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইনষ্টিটিউটখন আছে তিৰুৱনন্তপুৰমত ওকে ক'ত আছে তিৰুৱনন্তপুৰমত আছে ইনষ্টিটিউটখন মনত থাকিব গতিকে যিকেইটা আজি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ আহিছোঁ বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ওপৰত কিছুমান টপিক আমি লগে লগে কৈ গৈ আছোঁ আপোনালোকে চাব 2024 চনৰ 1 জানুৱাৰীত তিৰুৱনন্তপুৰমৰ লাল বাহাদুৰ শাস্ত্ৰী ইনষ্টিটিউট অফ টেকনলজি ফৰ উইমেনৰ ছাত্ৰ ছাত্ৰীয়ে উইছেট মানে উমেন ইঞ্জিনিয়াৰ ছেটেলাইট নামৰ এটা নেনো ছেটেলাইট মুকলি কৰে ইয়াৰ ভিতৰত কুৱেশ্যন আহিব পাৰে আপোনাৰ 2024 1 জানুৱাৰীত কোনটো ছেটেলাইট মুকলি কৰা হৈছিল আৰু কোনে মুকলি কৰিছিল উমেনসকলে আপোনাৰ LBSITW ছাত্ৰ ছাত্ৰীসকলে এই ছেটেলাইট তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছিল আৰু মুকলি কৰিছিল ওকে মনত থাকিব উইছেট নামৰ এটা ছেটেলাইট উইছেটৰ ফুল ফৰ্ম সুধিব পাৰে উইছেটৰ ফুল ফৰ্ম হৈছে ওমেন ইঞ্জিনিয়াৰ্ড ছেটেলাইট ওকে ওমেন ইঞ্জিনিয়াৰ্ড ছেটেলাইট চনটো মনত ৰাখিব জানুৱাৰী 1 জানুৱাৰী 2024 তাৰিখে 2024 1 জানুৱাৰী তাৰিখে তিৰুৱনন্তপুৰমত লাল বাহাদুৰ শাস্ত্ৰী ইনষ্টিটিউট অফ টেকনলজি ফৰ উইমেনৰ ছাত্ৰ ছাত্ৰীয়ে উইছেট নামৰ এটা ছেটেলাইট মুকলি কৰিছিল মনত থাকিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ইছৰোৰ অভিযান বিশেষকৈ মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন C58/XPUSAT অভিযানত গৌণ পেলোড হিচাপে এই উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল এই অভিযানৰ সফলতাৰ ঘোষণা শ্ৰী হৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা ৱেবছাইট হৈছে 1.4 কিলোগ্ৰাম ওজনৰ উপগ্ৰহ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা ডিজাইন আৰু বিকশিত যাৰ ফলত এই পাৰ্থক্য থকা প্ৰথমটো ভাৰতীয় উপগ্ৰহ গতিকে মহিলাই নিৰ্মাণ কৰা প্ৰথমটো উপগ্ৰহ হৈছিল
মহিলাধাৰা ডিজাইন কৰা উইছেট, যিটো আপোনাৰ 2024 চনৰ 1 জানুৱাৰীতে মুকলি কৰা হৈছিল। গতিকে মনত থাকিব, এয়া আছে বহুত ইম্পৰ্টেণ্ট আজি কুৱেশ্যন লৈ আহিছোঁ। আপোনালোকে নাভাবিব যে কুৱেশ্যনবোৰ বহুত অলাগতিয়াল, কাৰণ ইয়াৰ ভিতৰতে যদি কুৱেশ্যন আহিব পাৰে আপোনালোকে গমেই নাপাব কেতিয়া আপোনালোকৰ চকুৰ পলকতে এইবিলাক ঘটনা ঘটি গৈছে। গতিকে কাৰেণ্ট এফেয়াৰ্ছৰ টপিকবোৰ যদি আপোনাক লাগে তেনেহ'লে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আমি ডেইলি কাৰেণ্ট এফেয়াৰ্ছবোৰ আলোচনা কৰিম বা সাপ্তাহিক হিচাপে আলোচনা কৰিম। লগে আমি গেট 3 গেট 4 কুৱেশ্যন আমি ডিছকাছ কৰি যাম। তো বিশ্বাসী বন্ধুৰ লগত আপোনালোকে বন্ধুত্ব এতিয়াই কৰি লওক। নেক্সট কুৱেশ্যন নম্বৰ, ইয়াৰ কুৱেশ্যন নম্বৰ 3 কোৱাৰ আগতে আৰু অলপ আছে, মই কৈ দিছোঁ। উইছেটৰ উদ্দেশ্য হৈছে অতি বেঙুনীয়া বিকিৰণ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা। কেতিয়াবা সুধিব পাৰে উইছেট নামৰ যিটো উপগ্ৰহ নেনো ছেটেলাইট, এই ছেটেলাইটটোৰ উদ্দেশ্য কি? এই ছেটেলাইটটোৰ উদ্দেশ্য হৈছে অতি বেঙুনীয়া বিকিৰণ যিটো ৰশ্মি, ইয়াৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰা। মানে ইয়াৰ কিমান প্ৰভাৱ আছে, কিমান অনিষ্ট কৰে মানুহক অতি বেঙুনীয়া ৰশ্মি যে এই বিকিৰণে। গতিকে উইছেটে সেইটো অধ্যয়ন কৰিব। ইছৰোৰ কাৰিকৰী সহায়কাৰী অধ্যাপিকা তথা প্ৰধান তদন্তকাৰী লিজি আব্ৰাহামৰ নেতৃত্বত এই উপগ্ৰহ প্ৰকল্পটোৰ নেতৃত্ব দিছিল। গতিকে উইছেটৰ নেতৃত্ব কোনে দিছিল? কুৱেশ্যন আহিব পাৰে। লিজি আব্ৰাহামৰ নেতৃত্বত উইছেটৰ উপগ্ৰহৰ প্ৰকল্পটোৰ নেতৃত্ব আৰম্ভ কৰা হৈছিল। গতিকে মনত থাকিব, উইছেট 2024 জানুৱাৰী 1 তাৰিখে মুকলি কৰা হৈছিল আৰু ইয়াৰ নেতৃত্ব কোনে দিছিল? লিজি আব্ৰাহামে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 3। পৃথিৱীৰ সাধাৰণ দিন ৰাতিৰ চক্ৰৰ তুলনাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত মহাকাশচাৰীসকলে দিনৰ পোহৰৰ সময় কিমান সময় অনুভৱ কৰে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু। পৃথিৱীৰ সাধাৰণ দিন ৰাতিৰ চক্ৰৰ তুলনাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত মহাকাশচাৰীসকলে দিনৰ পোহৰৰ সময় কিমান সময় অনুভৱ কৰে? কুৱেশ্যনটো এনচাৰ দিয়কচোন। কিমান সময় অনুভৱ কৰে বাৰু তেওঁলোকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 45 মিনিট। 45 মিনিট অনুভৱ কৰে। অ'কে, ইয়াতে অকণমান মই কৈ দিছোঁ। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত মহাকাশচাৰীসকলে প্ৰতিটো কক্ষপথত 45 মিনিট দিনৰ পোহৰ আৰু তাৰ পিছত 45 মিনিট আন্ধাৰ অনুভৱ কৰে। কিয় কৰে? পৃথিৱীৰ সাধাৰণ 12 ঘণ্টাৰ দিন ৰাতি চক্ৰৰ পৰা এইটো যথেষ্ট পৃথক। এইদৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ ক্ৰুৱে একেৰাহে 16টা নৱবৰ্ষৰ কাউণ্টডাউনৰ সাক্ষী হয়। তেওঁলোকে আমি যেনেকৈ 12 ঘণ্টা 24 ঘণ্টা 12 ঘণ্টা দিন 12 ঘণ্টা ৰাতি, তাতে মহাকাশত কি হয় 45 মিনিট দিন 45 মিনিট ৰাতি পায়। গতিকে এনেকৈ 16টা তেওঁলোকে কি কৰে? নৱবৰ্ষ উদযাপন কৰিব পাৰে মহাকাশত। অ'কে, মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 4। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে 2024 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা UPI লেনদেনৰ বাবে দৈনিক পেমেণ্টৰ সীমা কিমান নিৰ্ধাৰণ কৰিছে? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আপোনালোকে জানে, আপোনালোকে যিসকলে গুগল পে', পে'টিএম বা অনলাইন ট্ৰেনজেকশ্যন কৰে তেওঁলোকৰ এটা লিমিট বান্ধি দিয়া হৈছে 2024 চনৰ 1 জানুৱাৰী তাৰিখত। UPI যদি আপুনি লেনদেন কৰে, এই লেনদেনটো আপুনি কিমানলৈকে লেনদেন কৰিব পাৰিব এদিনত? আপোনালোকক এটা লিমিট বান্ধি দিয়া হৈছে। এতিয়া সেই লিমিটটো কি আছিল? যিসকলে নিউজ চাই আছিল তেওঁলোকে গম পাব, আৰু গম নাপায় যদি আপোনালোকে বিশ্বাসী বন্ধুৰ ভিডিঅ' চাই আছে আপোনালোকে টেনশ্যন ল'ব নালাগে, নিশ্চয়কৈ আজি আপোনালোকে গম পাব। ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে 2024 চনৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা UPI লেনদেনৰ বাবে দৈনিক পেমেণ্টৰ সীমা কিমান নিৰ্ধাৰণ কৰিছে? ইয়াৰ অপশ্যনকেইটা দিয়া আছে। অপশ্যনকেইটা আপোনালোকে চাই শুদ্ধ উত্তৰটো বাৰু যদি নাজানে অনুমান কৰি কওকচোন বাৰু কোনটো শুদ্ধ হ'ব ইয়াৰ ভিতৰত। য়েছ, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কি বাৰু? 50 টকাৰ পৰা 1 লাখলৈ আপোনাৰ গ নম্বৰটো 50,000 টকাৰ পৰা 1 লাখলৈ এটা লিমিট বান্ধি দিয়া হৈছে। অ'কে, ইয়াতে চাওক, এটা অকণমান মই লিখি দিছোঁ। NPCI-এ UPI লেনদেনৰ বাবে দৈনিক পেমেণ্টৰ সীমা সৰ্বাধিক 50 লাখ টকা নিৰ্ধাৰণ কৰিছে। 50 লাখ টকালৈ আপুনি UPI ট্ৰেনজেকশ্যন কৰিব পাৰিব। 1 জানুৱাৰী 2024 এই চনটো মনত ৰাখিব। 1 জানুৱাৰী 2024 পৰা আৰম্ভ হোৱা 1 লাখ টকা কিন্তু RBI-এ UPI পেমেণ্টৰ ব্যৱহাৰ বহল কৰিবলৈ 2023 চনৰ 8 ডিচেম্বৰত চিকিৎসালয় আৰু শিক্ষানুষ্ঠানসমূহত UPI পেমেণ্টৰ লেনদেনৰ সীমা 5 লাখ টকালৈ বৃদ্ধি কৰে।
ডিচেম্বৰ 2023 চনত কি কৰিছিল চিকিৎসালয় বা শিক্ষানুষ্ঠানসমূহৰ ইউ.পি.আই পে'মেণ্ট 5 লাখলৈ বৃদ্ধি কৰা আৰু বাকী অন্য স্থানত আপোনাৰ জানুৱাৰীত কিমান বৃদ্ধি কৰিছিল 50 লাখলৈ সৰ্বাধিক 50 লাখলৈ ইউ.পি.আই পে'মেণ্ট বৃদ্ধি কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 5 চীনে কোনটো অঞ্চল বা দেশক নিজৰ পবিত্ৰ ভূখণ্ড বুলি দাবী কৰে ইয়াৰ ভিতৰত কোনটো অপচন কেইটা চাই শুদ্ধ উত্তৰটো দিয়কচোন অপচন কেইটা এইকেইটা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰক চীনে কোনটো অঞ্চল নিজৰ পবিত্ৰ ভূখণ্ড বুলি দাবী কৰে যদি আজি অকণমান ইউনিক ভিডিঅ' লৈ আহিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ যিসকলে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন বিচাৰি থাকে আপোনালোকে জানে যে আমি অলৰেডি কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আমি বহুত দিছোঁ গতিকে আজিও আপোনালোকৰ বাবে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন লৈ আহিছোঁ গতিকে চাই থাকিবলৈ নাপাহৰিব ভিডিঅ'টো আৰু অকণমান বাকী আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাইৱান চহৰখনক চীনে পবিত্ৰ ভূখণ্ড বুলি গণ্য কৰে ইয়াতে চাওক অকণমান মই টোকা দিছোঁ সেইখিনি আপুনি মন কৰক চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে বৰ্তমান চীনৰ ৰাষ্ট্ৰপতি কোন শ্বি জিনপিঙে নৱবৰ্ষৰ ভাষণত ঘোষণা কৰিছিল যে টাইৱানৰ সৈতে চীনৰ পুনৰ একত্ৰীকৰণ অনিবাৰ্য বেইজিঙে দৃঢ়তাৰে কয় যে টাইৱান হৈছে ইয়াৰ পবিত্ৰ ভূখণ্ড চীনে ভাষণত সামৰিক ভাবুকিৰ কথা উল্লেখ নকৰিলেও চীনে টাইৱানক নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ বাবে বল প্ৰয়োগ কৰাটো নুই কৰা নাই চীনে পুনৰ একত্ৰীকৰণৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি টাইৱান জলদ্বীপৰ দুয়োপাৰৰ দেশবাসীৰ মাজত এক উমৈহতীয়া উদ্দেশ্যবোৰৰ আহ্বান জনায় ইয়াৰ ধাৰা টাইৱানৰ ওপৰত চীনৰ ভূখণ্ডৰ দাবীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে এইখিনি কথা মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন নম্বৰ 6 ভাবুকিৰ সন্মুখীন হোৱা সাক্ষীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে স্থাপন কৰা আঁচনিসমূহৰ নাম কি বা আঁচনিখনৰ নাম কি যিখন ভাবুকি পাইছে সুৰক্ষা নিশ্চয়তা আঁচনি সাক্ষী সুৰক্ষা আঁচনি সাক্ষী সুৰক্ষা কাৰ্যসূচী আঁচনি বা ন্যায়িক সাক্ষী গাৰ্ড ইয়াৰ ভিতৰত ভাবুকিৰ সন্মুখীন হোৱা সাক্ষীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এটা চাওক ইয়াতে অকণমান কনফিউজন লাগি আছে আপোনালোকৰ চাওক আপুনি ধৰক কোনোবা এটা ক্ৰাইম কৰিলে সেই ক্ৰাইমৰ সাক্ষী এজন থাকি গ'ল বহুতে কি কৰে সেই সাক্ষীজনক মাৰ্ডাৰ কৰিবলৈ বিচাৰি ফুৰে বা সেই সাক্ষীজনক একেবাৰে নোহোৱা কৰিবলৈ তেওঁলোকে উঠি পৰি লাগে এতিয়া সেই সাক্ষীৰ সুৰক্ষা কোনে দিব সেনেবোৰ কাৰণত ভাবুকিৰ সন্মুখীন হোৱা সাক্ষীৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে এটা আঁচনি বা এটা নতুনকৈ আঁচনি এখন আনিছে আইন এখন আনিছে এই আঁচনিখনৰ নাম কি মই কৈ আছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সাক্ষী সুৰক্ষা আঁচনি সাক্ষী সুৰক্ষা আঁচনিটো কিয় অনা হৈছে যদিহে ক্ৰাইম কৰি এজন ব্যক্তি ক্ৰাইম কৰিলে এজন ব্যক্তি ক্ৰাইম কৰিলে এতিয়া হ'ল মাৰ্ডাৰ পৰি আছে এওঁ ক্ৰাইম কৰিলে পিষ্টলেদি গুলি মাৰিলে ক্ৰাইম কৰিলে এইফালে তৃতীয়জন ব্যক্তিয়ে দেখা পালে এই দেখা পোৱা ব্যক্তিজন হৈছে সাক্ষী এই সাক্ষীজনক আকৌ এই মানুহজনে মাৰিব বিচাৰিব কিয়নো তেখেতে ক্ৰাইম কৰিছে আৰু ক্ৰাইমটো যিহেতু কোনোবা এজনে দেখা পালে সেই দেখা পোৱা মানুহজনক সাক্ষী বোলা হয় কাৰণ সেই সাক্ষীয়ে যদি কোৰ্টত বা উচ্চতম ন্যায়ালয়ত যদি তেওঁৰ ভাষ্যখিনি দি দিয়ে তেতিয়াহ'লে এওঁ ফাঁচি যাব গতিকে সেই সাক্ষী দিয়া মানুহজনৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰে তাৰ কাৰণে এখন আইন আনিছে উচ্চতম ন্যায়ালয়ে সাক্ষী সুৰক্ষা আঁচনি ভাবুকিৰ সন্মুখীন হোৱা সাক্ষীক নিৰাপত্তা প্ৰদানৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ে দেশজোৰা সাক্ষী সুৰক্ষা আঁচনি প্ৰস্তুত কৰিছে এইটো প্ৰয়োজনীয় হৈ পৰিল কাৰণ বিচাৰৰ সময়ত সাক্ষীয়ে প্ৰায়ে হাৰাশাস্তি বা সুৰক্ষাৰ অভাৱত শত্ৰুতাপূৰ্ণ হৈ পৰে আঁচনিখনত সাক্ষীৰ ভাবুকিৰ মূল্যায়ন আৰু ভাবুকিৰ ধাৰণাৰ 3টা শ্ৰেণীৰ ওপৰত ভিত্তি কৰি সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ বাবে ব্যৱস্থা কৰা হৈছে গতিকে এতিয়াৰ পৰা সাক্ষীকো Z+ চিকিউৰিটি দিয়াৰ সম্ভাৱনা আছে গতিকে ক্ৰাইম কৰিলে আপোনালোকে নাভাবিব যে মই বাচি যাম নেক্সট কুৱেশ্যন নম্বৰ 7 ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডে ক'ত এৰী ৰেচম কাটিব পৰা উদ্যোগ স্থাপন কৰিছে এৰী পলু আপোনালোকে নাম শুনিছে পলুৰ পৰা সূতা ওলায় গতিকে ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডে ক'ত এৰী ৰেচম কাটিব পৰা উদ্যোগ স্থাপন কৰিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গুৱাহাটী মুছলপুৰ শিলচৰ ইম্ফল ইয়াৰ ভিতৰত ক'ত আৰম্ভ কৰিছে কমেণ্টটো চাই উত্তৰটো দিয়কচোন
আৰু যিসকলে আমাৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে অকণমান ধৈৰ্য সহকাৰে কিবা নহয় কিবা এটা শিকিব পাৰিছে বুজি পাইছে যদিহে বুজি পাইছে 1% যদি আপোনালোকে ভাবে যে মই বিশ্বাসী বন্ধুৰ পৰা কিবা এটা শিকিছোঁ কিবা এটা নতুন এটা লাগিছে তেতিয়াহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আৰু যদিহে আপোনালোকৰ বেয়া লাগে 100% আপোনালোকে মোক জনাব পাৰে যে আপোনাৰ ভিডিঅ' বেয়া আপুনি ভিডিঅ' নবনাব নিশ্চয়কৈ মই ভিডিঅ' নবনাওঁ গতিকে আপোনালোকে যদি 1% যদি কিবা বুজি পাইছে নহয় এয়া শুদ্ধ উত্তৰটো হৈছে মুছলপুৰ অসম ওকে মুছলপুৰ অসমত কি হৈছে মুছলপুৰ অসমত ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডে এই ৰেচম কাটিব পৰা উদ্যোগ নিৰ্মাণ কৰিছে অসমৰ বাক্সা জিলাৰ মুছলপুৰত ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডে এৰী ৰেচম কাটিব পৰা উদ্যোগ স্থাপন কৰিছে নীলা বিপ্লৱ আঁচনিৰ অংশস্বৰূপ 15 কোটি টকাৰ এই প্ৰকল্পৰ 375 জন ব্যক্তিক প্ৰত্যক্ষ কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ৰেচম উৎপাদনত নিয়োজিত 25,000 পৰিয়ালক উপকৃত কৰিব গতিকে অসমৰ বাক্সা জিলাৰ মুছলপুৰত নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্চন নম্বৰ 8 2024 চনৰ 1 জানুৱাৰীৰ পৰা কোনখন দেশত সমলিংগ বিবাহে আইনী স্বীকৃতি লাভ কৰিলে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই 1 জানুৱাৰী 2024 পৰা কোনখন দেশত সমলিংগ বিবাহে আইনী স্বীকৃতি লাভ কৰে সমলিংগ মানে আপোনালোকে গম পাইছে অকনমান কেদিনমান চৰ্চা লাভ কৰিছিল লৰাই বিয়া হয় হয়নে ছোৱালী বিয়া হয় এই সমলিংগ যেটো বিবাহ বহুতে কি কৰে সেই মানুহবোৰক হাৰাশাস্তি কৰা দেখা যায় ইয়েস সেই লৰা বা ছোৱালী যিসকলে এজনে আনজনৰ প্ৰতি তেওঁলোকে নিজৰ জীৱন সংগী হিচাপে বাছি লয় সেইবিলাকক হাৰাশাস্তি কৰা দেখা যায় একাংশই বহুতো বেয়া গালি পাৰে এটা বেছি দিন হোৱা নাই অকনমান আপোনালোকে মন কৰিলে গম পাব ছোৱালী বিয়া হৈছিল তেওঁলোকক হাৰাশাস্তি কৰিছে তেওঁলোকক মানসিক হাৰাশাস্তি কৰিছে গতিকে এনেবোৰ কাৰ্যৰ বাবে 2024 চনৰ 1 জানুৱাৰীৰ পৰা সমলিংগ বিবাহ আইনী স্বীকৃতি লাভ কৰিছে আৰু কোনখন দেশত সমলিংগ বিবাহ আইনী স্বীকৃতি লাভ কৰিছে আমাৰ ভাৰতত নে অন্য কোনখন অপচনত ইয়াততো ভাৰত নাই গতিকে ভাৰতত হেতু সমলিংগ বিবাহ আইনী স্বীকৃতি লাভ নকৰে গতিকে আপোনালোকে যেটো সমলিংগ বিবাহ কৰিম বুলি ভাবি আছে না ভাবিব ভুলটো এতিয়া চাওক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এস্তোনিয়াত কি হয় সমলিংগ বিবাহে স্বীকৃতি লাভ কৰিছে এস্তোনিয়া নামৰ দেশ এখনত তাতে আপোনালোকে লৰাই বিয়া হ'ব পাৰে ছোৱালী বিয়া হ'ব পাৰে তাতে কোনো একো নকয় ওকে ইয়াৰ ভিতৰত অকনমান টকা আছে মই কৈ দিছো এস্তোনিয়াই 2024 চনৰ 1 জানুৱাৰীৰ পৰা সমলিংগ বিবাহৰ বৈধতা প্ৰদান কৰে য'ত সন্মতি দিয়া প্ৰাপ্ত বয়স্কসকলে লিংগ নিৰ্বিশেষে বিবাহত আবদ্ধ হ'ব পাৰে ইয়াৰ ধাৰা বিষম যৌন বিবাহৰ সমতুল্য এনে দম্পতিৰ বাবে সন্মান অধিকাৰ আৰু দায়িত্ব প্ৰদান কৰা হয় সমলিংগ দম্পতিয়ে পূৰ্বে এস্তোনিয়াত নাগৰিক অংশীদাৰিত্ব পঞ্জীয়ন কৰাৰ বিকল্প লাভ কৰিছিল নতুন আইনখনে তেওঁলোকৰ বিবাহলৈ নিৰৱচ্ছিন্ন পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে গতিকে এইখিনি কথা আপোনালোকে মন কৰিব আজি ভিডিঅটো চাই কেনেকুৱা পাইছে মোক জনাবলৈ নাপাহৰিব দেই নেক্সট কোৱেশ্চন নম্বৰ 9 নেটফ্লিয়ে স্থাপন কৰা নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড চমুকৈ NEVF ৰ প্ৰধান উদ্দেশ্য কি নেটফ্লিয়ে স্থাপন কৰা নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড চমুকৈ NEVF ৰ প্ৰধান উদ্দেশ্য কেইটা ইয়াতে চাওক আৰু শুদ্ধ উত্তৰটো মোক কমেন্ট কৰক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ উত্তৰ পূব অঞ্চলত ষ্টাৰ্টআপ ভেঞ্চাৰ সহায় আৰু বিনিয়োগ কৰা ইয়াৰ শুদ্ধ মই অকনমান কৈ দিছো NEDFI নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ দ্বাৰা স্থাপিত নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড NEVF ৰ লক্ষ্য হৈছে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ ষ্টাৰ্টআপ ভেঞ্চাৰসমূহক উৎসাহিত আৰু সংযোজিত কৰা মন্ত্ৰালয় নেটফাই আৰু চিটপি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰ দ্বাৰা অৱদান আগবঢ়োৱা এই পুঁজিলৈ 100 কোটি টকাৰ প্ৰতিশ্ৰুতিৰে NEVF অঞ্চলটোত উদ্যোগীকৰণ আৰু ব্যৱসায়িক পদক্ষেপক লালন পালন কৰাত গুৰুত্ব আৰোপ কৰিছিল 30 নৱেম্বৰলৈকে এই পুঁজিয়ে 67টা প্ৰকল্পত বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছিল যাৰ পৰিমাণ আছিল 98.18 কোটি এই পদক্ষেপ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন উদ্যোগ আৰু প্ৰকল্পৰ বাবে আৰ্থিক সাহায্য আৰু পৰামৰ্শদাতা সেৱা প্ৰদানৰ ক্ষেত্ৰত নেটফাইৰ
বহল ভূমিকাৰ সৈতে মিল আছে গতিকে এইখিনি কথা মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 10 ভাৰতত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো পৰীক্ষা কৰিবলৈ গঠন কৰা কমিটিৰ মুৰব্বী কোন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কমেন্ট কৰকচোন কোন হ'ব পাৰে বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰামনাথ কোবিন্দ অপচন ডি ইজ ৰাইট আনসাৰ ভাৰতত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো পৰীক্ষা কৰিবলৈ যোৱা বছৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছিল একেলগে নিৰ্বাচনৰ অৰ্থ হ'ল লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা ইয়াৰ ফলত নিৰ্বাচনী প্ৰক্ৰিয়া সুশৃংখলিত হ'ব আৰু ব্যয় হ্ৰাস হ'ব কেবিনেটৰ নেতৃত্বত গঠিত কমিটিয়ে এই ধাৰণাটোৰ ওপৰত আলোচনা আৰম্ভ কৰিছে যিয়ে সমৰ্থন লাভ কৰি আহিছে 2024 চনৰ পৰা সমন্বিত দুপৰ্যায়ৰ লোকসভা আৰু বিধানসভা নিৰ্বাচন সম্ভৱপৰ কৰিবলৈ চৰকাৰে ৰোড মেপৰ কাম কৰি আছে গতিকে আপোনালোকে গম পাইছে যে আগতে লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন বেলেগ পতা হৈছিল যাৰ বাবদ বহুত অৰ্থ আপোনাৰ ব্যয় হৈছিল আৰু তাৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছে যে লোকসভা আৰু বিধানসভা দুইটা নিৰ্বাচন একেলগে পতাৰ গতিকে এয়া বহুত মানে এটা গধুৰ বিষয় গতিকে ইয়াৰ ওপৰত চিন্তা চৰ্চা কৰা হৈছে গতিকে কিবা যদি আপোনাৰ আপডেট আহে মই নিশ্চয়কৈ জনাম আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকটো ইমানতে সামৰণি মাৰিবলগীয়া হ'ল কাৰণ অন্য এদিন আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ পুনৰ এবাৰ বিহুৰ শুভেচ্ছাৰে জয় হিন্দ জয় আই অসম